নমস্কাৰ, মই প্ৰবীণ নাথে এটি নতুন এডুকেশ্যনেল ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল জেনেৰেল ইংলিছ ফৰ বিগিনাৰ্ছলৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। ইংৰাজী ব্যাকৰণৰ প্ৰতিটো গুৰুত্বপূৰ্ণ পাঠ যেনে টেন্স, ভইচ, নেৰেশ্যন, চিনোনিমছ, এণ্টনিমছ ইত্যাদি এই সকলোবোৰ চেপ্টাৰৰ ওপৰত মই এই চেনেলটোৰ জৰিয়তে ভিডিঅ'বোৰ দি থাকিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আশা ৰাখিছোঁ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে সময়মতে মোৰ ভিডিঅ'বোৰ পায় আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে ইংৰাজী ব্যাকৰণৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ, সেইটো হৈছে পাৰ্টছ অফ স্পীচ অৰ্থাৎ পদ। এই পদৰ বিষয়ে আমি আলোচনা কৰিম। অতি সাধাৰণ ভাষাত বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থপূৰ্ণ শব্দকে পদ বুলি কোৱা হয়, অৰ্থাৎ পাৰ্টছ অফ স্পীচ বুলি কোৱা হয়। এটা বাক্যত আমি সকলোৱে জানো বহুতো শব্দ থাকে আৰু এই প্ৰতিটো শব্দই হৈছে একোটা পদ। বাক্যত ব্যৱহাৰ হৈ থকা প্ৰতিটো অৰ্থপূৰ্ণ শব্দকে পদ বুলি কোৱা হয়। ধৰা হ'ল এটা বাক্য, হি ইজ এ টিচাৰ। এই বাক্যটোত হি ইজ টিচাৰ প্ৰতিটোৱে একোটা পদ, অৰ্থাৎ প্ৰতিটোৱে একোটা পাৰ্টছ অফ স্পীচ। গতিকে আমি নিশ্চয় বুজি পালোঁ যে এটা বাক্যত যিবোৰ শব্দ ব্যৱহাৰ হয় সেই প্ৰতিটো শব্দই হৈছে একোটা পদ, অৰ্থাৎ পাৰ্টছ অফ স্পীচ। এই পাৰ্টছ অফ স্পীচসমূহক আকৌ 8টা ভাগত ভগোৱা হৈছে। আমি প্ৰতিটো ভাগৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰতিটো ভাগৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এই ভাগকেইটা হৈছে নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন, ইণ্টাৰজেকশ্যন। পাৰ্টছ অফ স্পীচৰ এই প্ৰতিটো ভাগৰ বিষয়ে আমি জানিবৰ কাৰণে এতিয়া চেষ্টা কৰিম। এতিয়া আহিছোঁ আমি পাৰ্টছ অফ স্পীচৰ যি প্ৰথমটো ভাগ, সেই প্ৰথমটো ভাগ নাউন। এই নাউনৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। নাউন কি, কেই প্ৰকাৰ, এই গোটেইখিনি আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ আহক। নাউন, যাক অসমীয়াত বিশেষ্য পদ বুলি কোৱা হয়, অতি সাধাৰণ ভাষাত, সহজ ভাষাত নাম বুজোৱা শব্দবোৰকে নাউন বুলি কোৱা হয়, অৰ্থাৎ বিশেষ্য পদ বুলি কোৱা হয়, অৰ্থাৎ নাম মাতে বিশেষ্য। যেনে হৰি, পেন, চেয়াৰ, হৰ্চ, এইবোৰ একোটা নাউন। এই নাউনসমূহক আকৌ 5টা ভাগত ভগোৱা হৈছে। সেইকেইটা হ'ল প্ৰপাৰ নাউন মানে নামবাচক বিশেষ্য, কমন নাউন মানে জাতিবাচক বিশেষ্য, আৰু 3টা ভাগ আছে নাউনৰ। মুঠ 5টা ভাগত নাউনসমূহক ভগোৱা হৈছে। 3 নম্বৰ ভাগটো হৈছে কালেক্টিভ নাউন অৰ্থাৎ সমষ্টিবাচক বিশেষ্য। 4 নম্বৰ মেটেৰিয়েল নাউন অৰ্থাৎ বস্তুবাচক বিশেষ্য পদ, আৰু একেবাৰে শেষত হৈছে এবষ্ট্ৰেক্ট নাউন অৰ্থাৎ গুণবাচক বিশেষ্য। এতিয়া আহিছোঁ আমি প্ৰপাৰ নাউনলৈ। যিবিলাক নাউন অৰ্থাৎ বিশেষ্য পদে কোনো প্ৰাণী বা বস্তুৰ বা ঠাইৰ নাম বুজায় সেইবিলাক হৈছে প্ৰপাৰ নাউন। অৰ্থাৎ যিবিলাক নাউনে কোনো প্ৰাণী বা বস্তু বা ঠাইৰ নাম বুজায় সেইবিলাক হৈছে প্ৰপাৰ নাউন। যেনে ব্ৰহ্মপুত্ৰ, ৰহিম, দৰং, এইবোৰ হৈছে একোটা প্ৰপাৰ নাউন। তাৰপিছত আহিছোঁ আমি 2 নম্বৰ ভাগটো আছিল কমন নাউন। যিবিলাক নাউনে অৰ্থাৎ বিশেষ্য পদে এটা বস্তু বা প্ৰাণীক বুজোৱাৰ উপৰি জাতিটোক বা শ্ৰেণীটোক বুজায় তেনে নাউনক কমন নাউন বোলা হয়। যেনে পেন, পেঞ্চিল, বুক, মিল্ক ইত্যাদি, এইবোৰ হৈছে একোটা কমন নাউন। বন্ধু বান্ধৱী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যে আমি পালোঁ কমন নাউন, এই কমন নাউনসমূহক আকৌ 2টা ভাগত ভগোৱা হৈছে, অৰ্থাৎ কমন নাউনৰ 2টা ভাগ আছে। কমন নাউনৰ এই 2টা ভাগ কি কি, এই 2টা ভাগৰ বিষয়ে খুব চমুকৈ উদাহৰণসহ মই এই ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম। আহকচোন আমি কমন নাউনৰ এই 2টা ভাগৰ বিষয়ে থুলমূলকৈ জানিবৰ কাৰণে চেষ্টা কৰোঁ।
আৰু ইয়াৰ দ্বিতীয়টো ভাগ হৈছে আনকাউণ্টেবল নাউন। কাউণ্টেবল নাউন হৈছে যিবোৰ বস্তু আমি গণিব পাৰোঁ, সেই গণিব পৰা বস্তু বুজাবৰ বাবে কাউণ্টেবল নাউন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে বয়, বিল্ডিং, এপল, বানানা এইবোৰ হৈছে একোটা গণিব পৰা বস্তু, আৰু এনেবোৰ বস্তু বুজাবৰ কাৰণে আমি কাউণ্টেবল নাউন ব্যৱহাৰ কৰিম। কমন নাউনৰ আন এটা ভাগ আছিল আনকাউণ্টেবল নাউন। আনকাউণ্টেবল নাউনটো ব্যৱহাৰ কৰা হয় যিবোৰ বস্তু আমি গণিব নোৱাৰোঁ, সেইবোৰ বস্তু বুজাবৰ কাৰণে আনকাউণ্টেবল নাউন ব্যৱহাৰ কৰা হয়। যেনে ৱাটাৰ, নলেজ, এই বস্তুবিলাক আমি গণিব নোৱাৰোঁ, গতিকে এনেবোৰ বস্তু বুজাবলৈ কাউণ্টেবল নাউন ব্যৱহাৰ কৰা হয়। নাউনৰ তৃতীয়টো ভাগ আছিলে কালেক্টিভ নাউন, অৰ্থাৎ সমষ্টিবাচক বিশেষ্য। এই সমষ্টিবাচক বিশেষ্য হৈছে কি, একেজাতীয় ব্যক্তি বা বস্তুৰ সমষ্টি বুজোৱা যিবোৰ নাউন তাকে সমষ্টিবাচক বিশেষ্য অৰ্থাৎ কালেক্টিভ নাউন বুলি কোৱা হয়। যেনে আৰ্মি, ফ্লক ইত্যাদি। এনেধৰণৰ পদে ব্যক্তি বা প্ৰাণীৰ সমষ্টিক বুজায়। এতিয়া আহিছোঁ আমি নাউনৰ 4 নম্বৰ যিটো ভাগ আছিল মেটেৰিয়েল নাউন। একেবাৰে সাধাৰণ সহজ বস্তুবাচক বিশেষ্য, অৰ্থাৎ যিবোৰ নাউনে বস্তুক বুজায় বা বস্তুৰ উপাদানক বুজায় সেইবোৰ হৈছে মেটেৰিয়েল নাউন। যেনে আইৰণ, গোল্ড। একেবাৰে শেষত আমি আহিছোঁ এতিয়া নাউনৰ একেবাৰে শেষৰটো ভাগ এবষ্ট্ৰেক্ট নাউন, অৰ্থাৎ গুণবাচক বিশেষ্য। যিবিলাক নাউনে ব্যক্তি বা বস্তুৰ গুণ বা অৱস্থাটোক বুজায় সেইবোৰে হৈছে এবষ্ট্ৰেক্ট নাউন, অৰ্থাৎ গুণবাচক বিশেষ্য পদ। উদাহৰণস্বৰূপে অনেষ্টি, ক্লেভাৰনেছ এইবোৰ হৈছে গুণ বা অৱস্থা, এইবোৰে হৈছে এবষ্ট্ৰেক্ট নাউন। প্ৰিয় বন্ধু বান্ধৱী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাৰ্টছ অফ স্পীচ এই চেপ্টাৰটো যথেষ্ট ব্যাপক অৰ্থাৎ বহল হোৱা হেতুকে আমি এটা ভিডিঅ'ত এই গোটেই চেপ্টাৰটো শেষ কৰাটো সম্ভৱ নহয়। গতিকে পাৰ্টছ অফ স্পীচৰ যি আৰু অন্যান্য ভাগসমূহ আছে, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন, ইণ্টাৰজেকশ্যন, এই প্ৰতিটো ভাগৰ বিষয়ে সবিশেষ অসমীয়াত আলোচনা কৰিবৰ কাৰণে মই পৰৱৰ্তী ভিডিঅ'সমূহত চেষ্টা কৰিম। গতিকে আশা ৰাখিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ সময়মতে পায়। আৰু এই ভিডিঅ'বোৰ মই ইউটিউব চেনেল জেনেৰেল ইংলিছ ফৰ বিগিনাৰ্ছ আৰু ফেচবুক পেজ জেনেৰেল ইংলিছ ফৰ বিগিনাৰ্ছ একে নামৰ এটা ফেচবুক পেজতো মই এই ভিডিঅ'সমূহ দিছোঁ। গতিকে আপোনালোকে নিশ্চয় ইউটিউবতো চাব পাৰিব বা ফেচবুক পেজখনতো আপোনালোকে চাব পাৰিব। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পালে মোক জনাবলৈ একেবাৰে নাপাহৰিব। ভাল পালেও ক'ব, মোক বেয়া পালেও আপোনালোকে দিহা পৰামৰ্শ দিব বুলি মই আশা ৰাখিছোঁ। পুনৰ এটি নতুন শিক্ষামূলক ভিডিঅ'লৈ সকলোকে লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। সকলো ভালে থাকক, কুশলে থাকক। নমস্কাৰ।